हेलो स्टूडेंट्स आजिर क्लासत आमी अनाहलनी 4.3 प्रश्न 3 लास्टर क्वेश्चन तो सॉल्यूशन करिम। क्वेश्चन नंबर 3 তে আমাক দিয়া আছে তলৰ সমীকৰণবোৰৰ মূল উলিওৱা। সো क्वेश्चन नंबर 3 আমি গোটেইখিনি সলিউশন কৰিছিলো। আজি আমি क्वेश्चन नंबर 3 একেবাৰে লাস্টৰ क्वेश्चन 6 নাম্বাৰটো সলিউশন কৰিম। সো যোনে আগৰ ভিডিও কেইটা চোৱা নাই হেয়তে আগৰ ভিডিও কেইটা আগত চাই লবা। সো क्वेश्चन नंबर 6 ত আমাক কি দিয়া আছে 5x minus 6 divided by 4x minus 1 equal 2x plus 3 divided by 3x plus 2. So এই সমীকৰণটোৰ কি উলিয়াব লাগে আমাৰ মূল উলিয়াব লাগে। মূল মানে কি কৈছিলো যে মূল মানে হৈছে x ৰ মান উলিয়াব লাগে। সো x ৰ মান আমি কেনেকৈ উলিয়াম আমি জানো দ্বিঘাত সমীকৰণ থাকিলেহে আমি কি কৰিব পাৰো মূল উলিয়াব পাৰো অন্যথা আমি নোৱাৰো। সো এই সমীকৰণটো আগতে আমাৰ কি কৰিব লাগিব দ্বিঘাত সমীকৰণ বনাব লাগিব। সো দ্বিঘাত সমীকৰণ বনোৱাৰ পিছতহে আমি কি কৰিব পাৰিম এটোৰ মূল উলিয়াব পাৰিম। সো আহা আমি ভিডিওটো আৰম্ভ কৰো। क्वेश्चन नंबर 6 তো মূল হাতত আছে 5x minus 6 divided by 4x minus 1 equal 2x plus 3 divided by 3x plus 2. সো কি কলো মই এটো প্রথম অবস্থাত কি কৰিব লাগিব আমাৰ দ্বিঘাত সমীকৰণ বনাব লাগিব। সো এটোক আমি কি কৰিব পাৰো এটোক আমি বজ্ৰপূৰণ কৰি দিম। বজ্ৰপূৰণ কেনেকৈ কৰিব লাগে এই পিনৰ ওপৰটো দি এই পিনৰ তলৰটো পূৰণ কৰিব লাগে। সো সিমিলারলি এই পিনৰ ওপৰটো দি এই ফালৰ তলৰটো পূৰণ কৰিব লাগে। এইটোই হল বজ্ৰপূৰণৰ নিয়ম। তেনহলে এইফালে আমাৰ কি হ'ব 5x minus 6 ৰ লগত পূৰণ কৰিম। কি পূৰণ কৰিম আমি এই ফালৰ তলৰটো পূৰণ কৰিম। তাৰ মানে ক্ৰস মাল্টিপ্লিকেশন কেনেকৈ কৰিব লাগে এই ফালৰ ওপৰটো দি এই ফালৰ তলৰটো এই ফালৰ তলৰটো দি এই ফালৰ ওপৰটো। সো তেনহলে কি হ'ব 5x minus 6 এটোৰ লগত পূৰণ কৰিম। কি পূৰণ কৰিম আমি এই পিনৰ তলৰ যেটো পাৰ্ট আছে গোটেইখিনি পূৰণ কৰিম। কি আছে আমাৰ 3x plus 2 আৰু পূৰণটো এনেকৈ কৰিব লাগিব। ইয়াতে কোন মানে কি আছে ডট আছে আৰু ডট মানে কি পূৰণ ইকুৱেল। সিমিলারলি এই পিনৰ তলৰটো দি এই পিনৰ ওপৰটো তেনহলে কি হ'ব 4x minus 1 এটোৰ লগত পূৰণ কৰি আছো। কি পূৰণ কৰি আছো 2x plus 3 পূৰণ কৰি আছো 2x plus 3। সো পূৰণটো এনেকৈ কৰিব লাগিব। এতিয়া আমি ব্ৰ্যাকেটৰ কাম কৰিম। ব্ৰ্যাকেটৰ কাম কেনেকৈ কৰিব লাগে এই 5x দিয়ে এই গোটেই কেটা পাৰ্ট আমি পূৰণ কৰিম। 5x ৰ লগত 3x পূৰণ কৰিম এগেইন কি পূৰণ কৰিম 2 পূৰণ কৰিম। সো 5x ৰ লগত 3x পূৰণ কৰিলে কিমান হ'ব 5 ৰ 3 গুণ 15 x into x কৰিলে কি হ'ব x স্কয়ার। সিমিলারলি 5x ৰ লগত কি পূৰণ কৰিম 2 পূৰণ কৰিম 5 ৰ 2 গুণ কিমান হ'ব 10 into x x কি হ'ব কাৰণ এটা x আছে। সিমিলারলি আমাৰ 5x এৰে পূৰণ কৰা শেষ হল। এতিয়া আমি কি হেৰে পূৰণ কৰিম -6 এৰে এই গোটেই কেটা পূৰণ কৰিম আকৌ সেম ভাবে। তেনহলে মাইনাস এ প্লাস এ পূৰণ কৰিলে ৰিজাল্ট কি হ'ব মাইনাস 6 ৰ 3 গুণ 18 into এটা কি আছে x এগেইন মাইনাস এ প্লাস এ মাইনাস 6 ৰ 2 গুণ 12 ইকুৱেল। সেম ভাবে কি কৰিম এই পিনৰটো আমি ব্র্যাকেটৰ কাম কৰিম। কি হ'ব তেনহলে 4x দি আমি এই ফালৰ গোটেই কেটা পূৰণ কৰিম। 4x ৰ লগত 2x পূৰণ কৰিলে কি হ'ব 4 ৰ 2 গুণ 8 x into x কৰিলে কি হ'ব x স্কয়ার। সিমিলারলি 4x ৰ লগত এবাৰ কি পূৰণ কৰিম 3 পূৰণ কৰিম প্লাস কাৰণ কি কাৰণ প্লাস এ পূৰণ কৰিলে কি হ'ব প্লাস হ'ব 4 ৰ 3 গুণ কিমান হ'ব 12x লগত যেহেতু এটা x আছিল x এটা দিব লাগিব। এতিয়া মাইনাস 1 ৰ দ্বাৰা আমি কি কৰিম সেম ভাবে গোটেই কেটা পূৰণ কৰিম। মাইনাস 1 ৰ লগত 2x পূৰণ কৰিলে কি হ'ব -2x এ হ'ব মাইনাস এ প্লাস এটো কি হ'ব মাইনাস এ হ'ব 1 ৰ লগত 3 পূৰণ কৰিলে কিমান হ'ব 3 হ'ব। বুজি পালা। এতিয়া আমি কি কৰিম 15x স্কয়ার as it is এটো 10x আছে প্লাস অর আৰু -18x তো এটো কি আছে আমাৰ ডাঙৰ সংখ্যা। তেনহলে আমি সৰুটোৰ পৰা ডাঙৰটো বিয়োগ কৰিব নোৱাৰো। গতিকে আমি কি কৰিম ডাঙৰটোৰ পৰা সৰুটো হে বিয়োগ কৰিম। 18টা x ৰ পৰা 10টা x বিয়োগ কৰিলে কিমানটা থাকিব yes
8x থাকি যাব মাইনাস এটা থাকিব কারণ কি কারণ 18 হল ডাঙৰটোৰ আগত যেহেতু মাইনাস আছিল গতিকে মাইনাস সাইন দিব লাগিব বাকি কি থাকিল আমাৰ -12 ইকুৱেল 8x স্কয়ার as it is ইয়াত ইয়াত আছে আমাৰ কি 12টা x ইয়াত আছে মাইনাসৰ দুটা x 12টাৰ পৰা দুটা বাদ দিলে কিমানটা থাকিব 10টা x থাকিব that means 10x থাকিব -3 এতিয়া আমি কি কৰিম গোটেইখিনি পাৰ্ট বাওপিনে লৈ আহিম 15x square minus 8x minus 12 as it is গোটেইখিনি চাইছে আমি এনেকৈ লিখিছো এতিয়া আমি কি কৰিম রাইট সাইডত থকা গোটেইখিনি পার্ট আমি কি কৰিম লেফট সাইডত লৈ আহিম যেটো রাইট সাইডত কি আছে আমাৰ প্লাস আছে হেটো লেফট সাইডত আহি কি হ'ব মাইনাস আৰু যেটো মাইনাস আছে হেটো কি হ'ব প্লাস তাৰ মানে উল্টা হৈ যাব তেনেহলে প্লাস 8x স্কয়ার তো বাওপিনে আহি কি হ'ব -8x স্কয়ার প্লাস 10x তো আহি কি হ'ব -10x -3 তো আহি কি হ'ব +3 ইকুয়াল থাকিব কি 0 রাইট সাইডত একো নাই মানে কি আছে 0 আছে এইখিনি কেনেকৈ হল 8x তো যেহেতু প্লাস আছে লেপিনা আহি কি হ'ব মাইনাস তার মানে উল্টা হৈ যাব প্লাস থাকিলে মাইনাস মাইনাস থাকিলে প্লাস ইয়াত -3 আছিল গতিকে এটো কি হ'ব +3 নেক্সট ইয়াত x স্কয়ার থকা বস্তু আমাৰ কি আছে x স্কয়ার থকা বস্তু আমাৰ ইয়াত আছে 15টা x স্কয়ার আৰু ইয়াত আছে মাইনাসৰ 8x স্কয়ার তেনেহলে 15x স্কয়াৰৰ পৰা 8x স্কয়ার বিয়োগ কৰিলে আমাৰ কিমানটা থাকিব yes 7x স্কয়ার থাকি যাব এতিয়া x থকা বস্তু আমাৰ আছে নেকি আৰু x থকা বস্তু 8x এটা আছে আৰু এটা কি আছে 10x আছে আমাৰ তেনেহলে মাইনাসৰ 8x মাইনাসৰ 10x রেজাল্ট কি হ'ব আমাৰ যেহেতু দুয়োটাৰ আগতে আমি চাই আছো কি আছে মাইনাস আছে গতিকে দুয়োটাৰ আগতে মাইনাস থাকিলে কি কৰিব লাগে মাইনাস সাইনটো আগত দিব লাগে তাৰ পিছত এই দুটা বস্তু যোগ কৰি দিব লাগে তেনেহলে 10x আৰু 8x যোগ কৰিলে কিমান হ'ব 18x 10টা x আৰু 8টা x যোগ কৰিলে কিমান হ'ব আমাৰ 18টা x মাইনাস কি কাৰণ হ'ব কি কলো যে দুয়োটাৰ আগত মাইনাস সাইন থাকিলে মাইনাস সাইনটো দিব লাগিব এতিয়া সব বাকি থাকিল কি আমাৰ কনস্ট্যান্ট নাম্বার 12 আৰু ইয়াত থাকিল 3 তেনেহলে 12 তো যেহেতু ডাঙৰ সংখ্যা 3 তো যেহেতু সৰু তেনেহলে 12 ৰ পৰা আমি 3 বিয়োগ কৰিম তেনেহলে কিমান থাকিব 12 ৰ পৰা 3 বিয়োগ কৰিলে yes 9 ইয়াত সাইনটো কি হ'ব আমাৰ মাইনাস কাৰণ 12 আছিল ডাঙৰটোৰ আগত যেটো সাইন থাকে সেই সাইনটো দিব লাগে ইকুৱেল কি হ'ব 0 এতিয়া এইটো এটা দ্বিঘাত সমীকৰণ হৈছে নে নাই yes এইটো এটা দ্বিঘাত সমীকৰণ হৈছে কাৰণ x ৰ ওপৰত থকা ম্যাক্সিমাম পাৱাৰ আমাৰ কিমান আছে 2 আছে গতিকে চকুমুদি ক'ব পাৰো যে এইটো এটা দ্বিঘাত সমীকৰণ হৈছে আৰু দ্বিঘাত সমীকৰণ এটা আমি বিভিন্ন পদ্ধতিত কি কৰিব পাৰো সমাধান কৰিব পাৰো সো এইটোক আমি উৎপাদক বিশ্লেষণ পদ্ধতিৰে সমাধান কৰি দিম উৎপাদক পদ্ধতিত যদি করো উৎপাদক পদ্ধতির নিয়মটা কি আছিল যে এই পিনৰ ফাৰ্ষ্টৰ x স্কয়াৰ হওক যেটো আছে এটো দেখি কৰিব লাগে লাষ্টৰ যেটো আমাৰ ধ্ৰুবক পদ থাকে এটাক পূৰণ কৰিব লাগে তেনেহলে 7 আৰু 9 পূৰণ কৰিলে কিমান হ'ব আৰু এটো পূৰণ কৰি সাইডত এনেকে লিখিলেই হল 7 আৰু 9 গুণ 63 এতিয়া এই 63 টক আমি কি কৰিম ভাঙিম এনেকে ইয়াত 6 আছে 3 আছে লাষ্টত 3 আছে মানে আমি কি কৰিব পাৰো 3 ৰে ভাগ দিব পাৰো এতিয়া 3 6 এর ভিতৰত কিমান বাৰ ভাগ যাব yes 2 বাৰ 3 3 এর ভিতৰত কিমান বাৰ ভাগ যাব 1 বাৰ again 3 ৰে আমি ভাগ কৰিব পাৰো 3 3 এর 7 গুণ 21 আৰু তো কৰিব নোৱাৰো এতিয়া মধ্যপদটো কি আছে আমাৰ মধ্যপদটো কি আছে 18 আছে সো এই যে আমি যে 3 3 7 পালো এই তিনিটা সংখ্যা আমি কি কৰিব লাগিব প্লাস নাইবা মাইনাস কি কৈছো মই প্লাস নাইবা মাইনাস কৰি এই মাজৰ সংখ্যাটো 18 হ'ব লাগিব কি কৰিলে হ'ব ইয়াছ 3 ইনটু আমি যদি 3 ৰ 7 গুণ কি কৰো
21 কৰি দিও ইয়াত চোৱা 21 ৰ পৰা যদি আমি 3 বিয়োগ কৰি দিও তেনেহলে আমাৰ 18 হ'ব না নাই হ'ব কাৰণ 20 ৰ পৰা 3 বিয়োগ কৰি দিলে কিমান হ'ব আমাৰ 18 হ'ব তেনেহলে আমি 18 টক আমি কি লিখিব পাৰো 21 minus 3 equal কিমান হ'ব 18 হ'ব কাৰণ 21 ৰ পৰা যদি আমি 3 বিয়োগ কৰো কিমান হ'ব 18 হ'ব মাজৰ এই পদটো মুঠতে আহিব লাগিব প্লাস কৰিলেও হ'ব মাইনাস কৰিলেও হ'ব ইয়াত আমি চালো যে যদি প্লাস কৰি দিও তেনেহলে নহব 21 ৰ পৰা যদি আমি 3 বিয়োগ কৰি দিও কিমান হ'ব আমাৰ 18 হ'ব আৰু 18 টো আমাৰ মধ্যপথত ইয়াত আছে নে নাই আছে গতিকে 18 টক আমি কি লিখিব পাৰো 21 - 3 লিখিব পাৰো সো 18 টক আমি 18 নিলিখি আমি কি লিখিম 21 - 3 তেনেহলে কি হ'ব 7x স্কয়ার as it is মাইনাস আছে মাইনাস দিম 18 তো কি লিখিম আমি 18 নিলিখো কি লিখিম 21 - 3 লিখিম কারণ 21 ৰ পৰা 3 বিয়োগ কৰিলে কিমান হ'ব আমাৰ 18 হ'ব আৰু এটো আমি এনেকে ভাঙি চালো যে 21 - 3 কৰিলে 18 হয় আৰু এনেকে হ'ব লাগিব 18 টক আমি কি লিখিব পাৰো 21 - 3 into লগত কি আছে আমাৰ x আছে x তো দেব লাগিব -9 equal 0 এতিয়া চোৱা 7x square as it is minus এই কারণে কইছো কারণ ইয়াত আছে মাইনাস ইয়াতে প্লাস প্লাস এ মাইনাস কি হবে মাইনাস 21 এর লগত again x এটা মাল্টিপ্লাই করলে কি হবে 21x again so minus into minus পূরণ করলে কি হবে আমার প্লাস 3 এর লগত x পূরণ করলে কিমান হবে 3x - 9 as it is equal 0 এটা কি করব লাগে কমন লব লাগে ইয়াত সো কমন কি যাব আমার ইয়াত আছে 7 ইয়াত আছে 21 সো আমি সকমদি 7 এটা কমন লব পারো কারণ 21 এর ভিতরে তো আমার কি আছে এটা 7 আছে 21 মানে কি 7 এর 3 গুণ 21 গতিকে আমি কি পালো যে 21 এর ভিতরে তো আমার কি আছে এটা 7 হোমাই আছে ইয়াতো এটা 7 আছে ইয়াতো এটা 7 আছে গতিকে 7 আমি এটা কমন লব পারো তার পিছত চোৱা ইয়াত আছে x স্কয়ার ইয়াত আছে x তেনেহলে x এটা আমি কি আছে আমাৰ x এটা কি আছে আমাৰ মিল আছে গতিকে x ও এটা কমন লব পাৰো এতিয়া চোৱা 7 তো আমি কমনই লৈছো x স্কয়ার আছে তারপর আমি অলরেডি x এটা কমন লইছে আছিল দুটা x এরপর আমি এটা কমন লৈছো তেনেহলে বাকি আৰু এটা থাকি যাব আৰু এটো ব্র্যাকেটৰ ভিতৰত লিখিব লাগিব তাৰ পিছত মাইনাস কিমান আছে 21 এতিয়া চোৱা 21 এর পৰা অলরেডি আমি কিমান কমন লৈছো 7 কমন লৈছো তেনেহলে ইয়াত থাকিব কিমান ইয়াত হেটো সংখ্যাই থাকিব এই 7 এর লগত কি পূরণ কৰিলে এই 21 হ'ব হেটো সংখ্যাই থাকিব তেনেহলে 7 এর লগত কি পূরণ কৰিলে 21 হ'ব यस 7 এর 3 গুণ 21 হ'ব তাৰ পিছত x তো আৰু ইয়াত নাই কাৰণ এটা x আছিল এই x তো আমি কমন লৈছো সে x আৰু নাই গতিকে আমাৰ কি থাকিব অকল 3 থাকিব প্লাস এতিয়া সো ইয়াত আছে 3 ইয়াত আছে 9 তার মানে কি কমন লব পারো আমি 3 এটা কমন লব পারো কি কারণে 3 কমন লব পারো কারণ 9 আছে মানে কি 9 আছে মানে 3 into 3 আছে আমার 3 into 3 কৰিলে কিমান পাম আমি 9 পাম তার মানে আমি কি পালো যে 9 এর ভিতৰত আমাৰ কি আছে এটা 3 হোমাই আছে এই 9 এর ভিতৰত এটা 3 আছে ইয়াতে এটা 3 আছে তার মানে 3 দুইটার ভিতৰত আছে আৰু দুইটার ভিতৰত থকা মানে কি কমন গতিকে 3 আমি কমন লব পাৰো এটা ব্র্যাকেটের ভিতৰত থাকিব কি এটা ব্র্যাকেটের ভিতৰত থাকিব কি হেতু লৈ ভাবিবলগীয়া একো নাই প্ৰথম ব্র্যাকেটত আমাৰ কি আহিছিল হেতু ইয়াত হ'ব চাই লিখিলি হল x - 3 equal 0 প্ৰথমটো যদি x - 3 আহিছে ইয়াতো কি লিখিব লাগিব x - 3 লিখিব লাগিব ইয়াত সব পূৰণ কৰি আগৰটো আহিব 3 এর লগত x পূৰণ কৰিলে 3x হ'ব 3 এর লগত 3 পূৰণ কৰিলে আকৌ কি হ'ব 9 হ'ব 3 এর 3 গুণ 9 এতিয়া কি কৰিব লাগে x - 3 আমাৰ ডাবল আছে নহয় দুটা আছে দুটা মিলি কি লিখিব লাগে এটা লিখিব লাগে সিঙ্গেল লিখিব লাগে তেনেহলে কি হ'ব x - 3 এই দুটা মিলি এটা লিখিলো বাকি থাকিল কি আমাৰ 7x + 3 equal 0 এতিয়া কি কৰিব লাগে
ইয়েস এতিয়া নাও এইখিনি পার্ট এবাৰ 0 লিখিব লাগে আকৌ এইখিনি পার্ট এবাৰ 0 লিখিব লাগে তেনেহলে কি হ'ব x - 3 = 0 or 7x + 3 = 0 কি কৰিব লাগে x - 3 এইখিনি পার্ট এবাৰ 0 এইখিনি পার্ট এবাৰ 0 লিখিব লাগে এটো নিয়ম লিখিব লাগে এতিয়া সো -3 তো আমাৰ কি হৈ যাব হোফালে গৈ +3 হৈ যাব এটো কি হ'ব আমাৰ 7x + 3 তো হোফালে গৈ কি হ'ব -3 উল্টা হৈ যাব ইয়াত 6x এর লগত 7 তো যেহেতু কি হৈ আছে আমাৰ পূৰণ হৈ আছে গতিকে পূৰণ হলে কি হ'ব তাৰ উল্টা হৰণ হৈ যাব x = কি হ'ব হৰণ মানে কি তলত গৈ বহিব তাৰ মানে 7 তো তলত আহিব ওপৰত কি আছিল আমাৰ -3 এতিয়া x এর মান দুটা কি পালো এটা পালো আমি x = 3 আৰু এটা কিমান পালো x = -3/7 গতিকে মূল দুটা আমি কি পালো এটা 3 আৰু এটা -3/7 সো লাস্টত কি লিখিবা নির্ণয় মূল দুটা কি পালো 3 আৰু -3/7 এইখিনি সো কোশ্চেন নাম্বার 3 লাস্টৰ কোশ্চেন 6 নাম্বাৰটো আমাৰ কি হৈ গল সলিউশন হৈ গল সো আজিলৈ ভিডিওটো ইমানখিনিয়ে ভিডিও ভাল লাগিলে লাইক কমেন্ট এন্ড শেয়ার কৰিবা আৰু ভিডিওবোৰ ভাল লাগি থাকিলে চেনেলটো সাবস্ক্রাইব কৰি বেল আইকনটো দবাই দিবা ধন্যবাদ